ইমান মানুহৰ হেমাগেম ক'ত গৈ আছোঁ গম পায়নে বাৰু। এইকেইদিন পূৰা মই ভিডিঅ' আপলোড কৰি আছোঁ, আপোনালোকে অলপ অলপ গম পাইছেই চাগে। জোৰণলৈ আহি আছোঁ। ফাৰহানা ভনীয়েকৰ দদায়েকৰ ছোৱালী ভণ্টিৰ আজি জোৰণ আছিলে। জোৰণখন 13 তাৰিখেই হৈ গ'ল, মইহে আপলোড কৰিব পৰা নাছিলোঁ। আমি গৈ পাওঁতে ইমানেই দেৰি হ'ল, দৰা ঘৰৰ মানুহৰ লগত এয়া একেলগে আমি সোমাইছোঁ। মানে আমিও গৈ পাইছোঁগৈ, দৰা ঘৰৰো মানুহ আহিছে, লগত কিন্তু দৰাও আহিছে দেই। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, এয়া দৰাৰ ভনীয়েক। এয়া দৰা মাক বাপেক। তাৰ পাছতে পিছলৈ আহি আছে দৰাক দেখা পাবই আপোনালোকে। দৰা ঘৰৰ মানুহৰ লগত ময়ো গৈ আছোঁ আৰু একেলগে তেওঁলোকৰ লগত মায়ে ময়ে গৈছিলোঁ। বেটি ফাৰহানাৰ লগতে আগদিনাখনেই গ'ল। জানজনী আৰু মাকে ধুনীয়াকৈ সাজি কাচি আগফালে এয়া ওলাই আছে। আমাৰ শুন এয়া ফাৰহানাক অকণমান পুটুককৈ ভিডিঅ' কৰি দিলোঁ। তাইৰ কাপোৰযোৰ বৰ ভাল লাগিছে, তাইক ক'লোঁ মোকো অকণমান কৰি দিয়াচোন, মোকো অকণমান ভিডিঅ' কৰি দিলে। সেইয়া দৰাক অকণমান, এয়া দৰা দেই। এতিয়া আমি দৰাৰ লগত চিনাকি হ'বলৈ আহিছোঁ। অলপ দেৰি পাছত আৰু চাহ খোৱা সময়ত তাৰ পাছতে আহি গ'লোঁ কইনাৰ ওচৰলৈ। আমাৰ কইনাজনীক দেখুৱাই নাছিলোঁ নহয়, বহুত দেৰি মূৰত আমাৰ কইনাক দেখা পালে। ময়ো আহিছোঁ এয়া প্ৰথম কইনাৰ ওচৰলৈ। তাৰ পাছতে এয়া চাহ খাবলৈ লৈছোঁ। দৰা ঘৰৰ মানুহক চাহ দিয়া হ'ল, তাৰ পাছত আমি ঘৰুৱা মানুহখিনিয়ে খাবলৈ বহিছোঁ। ফাৰহানা কাপোৰযোৰ হায়দৰাবাদৰ পৰা অনা দেই, কেনেকুৱা লাগিছে ক'ব। ফুৰি হয় দেই, তুলিবলৈ থাকি যাব। নতুনকৈ চিনাকি হৈছোঁ, আমাৰ গেলেকীৰে হয় দেই। কইনা সেইটো কইনাৰ লগত ভালকৈ দৰা মাক এই আমাৰ পেহী, কইনা মাক, খুৰী, আমাৰ চালমা খুৰী, দৰা মাক। আপোনাকো খুৰী বুলিয়ে ক'ম দেই। জোৰণেই হওক বা বিয়াই হওক, ফটো তুলিবলৈ সকলোৱে চখ কৰে নহয় জানো। কাৰণ ঘৰত থাকিলে সদায় সাজি কাচিটো নাথাকে, এনেকৈ বিয়া বাৰু হ'লেহে নিজক সাজি কাচি লোৱা হয়। সেইটো কাৰণে চবেই আৰু ভাল পায় মানে ফটো তুলি বা ভিডিঅ' উঠি। সেয়া সকলোকে তুলি ল'লোঁ। মই ইয়াত ফটো তুলিছে দেই, ময়ো কেইকপিমান তুলি ল'লোঁ, লগতে ভিডিঅ'টো উঠি লৈছোঁ। আৰু এইফালে ফাৰহানাৰ বায়েক আছে, কইনা আৰু ফাৰহানা, সিহঁতকো ভিডিঅ'ত অকণমান লৈ ল'লোঁ। তাৰপাছতে এয়া বেটীহঁতে চাহ খাবলৈ বহিছে, সিহঁতক অকণমান ভিডিঅ'ত লৈ লৈছোঁ, নহ'লে থাকি যাব নহয়। তাৰপাছত আকৌ আহি গ'লোঁ ফাৰহানাৰ লগত। মাইক ভিডিঅ' কৰাই নাছিলোঁ, অলপ এতিয়া দেখা পালোঁ এয়া মাইক। তাৰপাছতে কইনাৰ লগত আকৌ ভিডিঅ' কৰা নাছিলোঁ, কইনাৰ ঘৰৰ কাপোৰ সাজৰ লগত। আকৌ আঙুঠি পিন্ধোৱাৰ পিছত আকৌ দৰা ঘৰৰ কাপোৰ পিন্ধাই দিব যে, সেইটো কাৰণে কইনা ঘৰৰ মানে কাপোৰ সাজৰ লগত ভিডিঅ' তুলিলোঁ, ফটো উঠিলোঁ, লগতে ফাৰহানাকো ভিডিঅ' অলপ কৰি দিলোঁ। কইনা ওলোৱাই নাই। আপুনি বেয়া লাগিব নি? কিবা এটা কোৱা আকৌ। তেনেকৈ কেনেকৈ মাহী কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া দৰাৰ মাকে কইনাক আঙুঠি পিন্ধাব। আঙুঠিটো পিন্ধোৱাৰ আগত আমাৰ সকলোকে দেখুৱাই লৈছে, এইটো হৈছে কইনালৈ অনা আঙুঠি। এতিয়া দৰাৰ মাকে
কইনাক আঙুঠি পিন্ধাব। ভণ্টিৰ জোৰোণৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো ইমানখিনিতে শেষ হৈ যোৱা নাই, পিছৰ ভাগটো অহা কাইলৈ দি আছোঁ, চাবলৈ একেবাৰে নাপাহৰিব। বাই বাই।